নমস্কাৰ সকলোকে আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। চ' আমাৰ অসম চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেইসকলৰ বাবে এটা ভাল খবৰ যে অসম চৰকাৰে ইতিমধ্যে 2% এটা DA মুকলি কৰি দিছে, যিটো DA আপোনালোকে পাব জুন মাহৰ দৰমহাৰ সৈতে জুলাই মাহৰ। এতিয়া কথা হ'ল যে এই যিখন মানে DA নটিচ দিছে, সেই নটিচখনত কিন্তু ধৰক কোনো ধৰণৰ এৰিয়াৰ বিষয়ে মেনশ্যন নাই। আৰু দেন ইফেক্ট ডেটটো ধৰক তেনেকৈ ক্লিয়াৰলি দিয়া নাই, ডাইৰেক্ট কৈছে যে জুন মাহৰ যিটো আপোনাৰ জুন মাহৰ পৰা আপোনাৰ 2% DA-টো পাব। সেইটো পাব আপোনালোকে জুলাই মাহৰ দৰমহা মানে জুলাই মাহত পাব, যিটো জুন মাহৰ চেলাৰী সৈতে একেলগে আপোনালোকৰ একাউণ্টত ক্ৰেডিট হ'ব, অৰ্থাৎ 60% হৈ গ'ল। ঠিক আছে, এতিয়া আমি সকলোৱে জানো যে বছৰত আমি প্ৰায় দুটা DA ইনক্ৰিমেণ্ট পাওঁ আৰু এটা আমাৰ এনুৱেল ইনক্ৰিমেণ্ট পাওঁ। এতিয়া এনুৱেল ইনক্ৰিমেণ্টটো হয় জুলাই মাহত, চ' সেইটোতো আমি পামেই। কথাটো হৈছে কি, যিটো মানে DA ইনক্ৰিমেণ্ট হয় সেইটো আমাৰ দুটা হয়, এটা হয় 1 জানুৱাৰীৰ পৰা লাগু হয় আৰু এটা লাগু হয় 1 জুলাইৰ পৰা লাগু হয়। ঠিক আছে, 1 জানুৱাৰীৰ পৰা যিটো DA ইনক্ৰিমেণ্ট আমি পাওঁ অকল চৰকাৰী কৰ্মচাৰীসকল, সেইটো পাই মানে আমাৰ বহাগ বিহুৰ আগে আগে অৰ্থাৎ এপ্ৰিলৰ আগে আগে এইটো দিয়ে আৰু দি লৈ পেলাই ইফেক্ট কৰে আমাৰ 1 জানুৱাৰীৰ পৰা। ঠিক আছে, চ' এৰিয়া দিছে বাকীকেইটা মাহৰ পইচা পাওঁ। আৰু যিটো জুলাই আছে, জুলাই মাহৰ যিটো মানে ইনক্ৰিমেণ্ট, সেই ইনক্ৰিমেণ্টটো আমি পাওঁ পূজাৰ আগে আগে আৰু বাকীখিনি দিনৰ আমি এৰিয়াৰ হিচাপে পাওঁ। ঠিক আছে, কিন্তু এই মাহৰ যিখন মানে নটিচ হৈ আছে DA, তাত মানে কোনো ধৰণৰ সবিশেষ কেতিয়া এৰিয়াৰ পাব কি পাব সেইটো ধৰণৰ কোনো মেনশ্যন নাই। চিধা আপোনালোকে জুলাইত যে ক্ৰেডিট পাব সেইটোহে মেনশ্যন আছে। চ' এতিয়া আমি সবিশেষ চাই লওঁ নটিচখনত কিনো কৈছে, আৰু লগতে মই আপোনালোকক ইয়াৰ আগৰ মানে যিখন নটিচ আছিল DA সেইটোও দেখাই দিম, যাতে আপোনালোকে ক্লিয়াৰলি বুজি পায় মই কি কথা উপস্থাপন কৰিবলৈ গৈছোঁ আপোনালোকৰ আগত। চ' এইখন হৈছে নটিচ গভৰ্ণমেণ্ট অফ আছামৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ওলাইছে। ইয়াত দেখিছে 2% এটা DA দিছে, অৰ্থাৎ বেছিক পে' 60% হৈছে বৰ্তমান। আপোনালোকে পেঞ্চনাৰ সকলেও এইটো লাভ কৰিব। আৰু কিন্তু ইয়াত দেখিছেনে, আগতে মানে কি হয় আপোনালোকৰ ইয়াত ধুনীয়াকৈ ইফেক্ট ডেটটো লিখা থাকে, কিন্তু এইখনত মানে ইফেক্ট ডেটটো লিখা নাই। আৰু ইয়াত চাওক কেনেকৈ পাব লিখা দিছে ইয়াতে 6 চাওক দ্য এনহেন্স ৰেট অফ 60% গ্ৰেনেছ এলাউন্স ডিএনএছ ৰিলিফ শ্বেল বি পেইড এলং উইথ মান্থলি পে পেনশ্যন ফৰ দ্য মান্থ অফ জুন 2026 ইন জুলাই 2026 এণ্ড দেয়াৰ আফটাৰ। ঠিক আছে, চ' অৰ্থাৎ জুন মাহৰ পৰা এইটো মানে লাভ কৰিব বুলি কৈছে, আৰু জুলাই মাহৰ দৰমহাত আপোনালোকে জুন মাহৰ মানে যিটো আছে এইটো পাই যাব আৰু পিছলৈকে পাই থাকিব বুলি এইটো ধুনীয়াকৈ লিখিছে। কিন্তু ইয়াত ধৰক মানে কোনো ধৰণৰ এৰিয়াৰ বিষয়ে কিন্তু ইয়াত এতিয়ালৈকে মানে মেনশ্যন নাই। ঠিক আছে, চ' এতিয়া আপোনালোকে পূৰ্বৰ যিখন নটিচ আছে আপোনালোকক মই সেইখন দেখাই আছোঁ যে আগতে 58% DA হওঁতে কেনেকৈনো লিখিছিলে। চ' এইখন হৈছে তাৰ নটিচ। আপোনালোকে দেখিছে যে 22 অক্টোবৰ 2025 ওলাইছিলে, অৰ্থাৎ মানে পূজাৰ আগে আগে। ঠিক আছে, ইয়াত চাওক কেনেকৈ লিখিছিলে যে 3% DA দিছিলে, তাৰপিছত 58% বেছিক পে' হৈছিলে, যিটো বৰ্তমান আমি পাই আছিলোঁ, আৰু এতিয়াৰ পৰা যিটো 60% হ'ব। ঠিক আছে, ইয়াত চাওক পিৰিয়ড ফ্ৰম হুইচ পেয়েবল, যেনেকৈ ফৰ্ম 0107/2025, অৰ্থাৎ 1 জুলাই 2025 পৰা এইখন মানে 3% DA-টো আমি পোৱা লাভ পাইছিলোঁ। ঠিক আছে, কিন্তু পাওঁতেতো অক্টোবৰ হৈছিলে। ঠিক আছে, কিন্তু নৱেম্বৰৰ চেলাৰীত পাইছিলোঁ, কিন্তু আমাক 1/7 পৰা জুলাই হিচাপে এৰিয়া হিচাপে বাকী দিছিলে। আৰু এৰিয়াটো কেনেকৈ দিছিলে ধুনীয়াকৈ লিখি দিছিলে চাওকচোন। দ্য এৰিয়াৰ DA যিটো 5 নম্বৰ পইণ্টত 2 নম্বৰ এইটোত চাওক যে 1/7/2025 ইমান চেল বি পেইড ইন 3 ইকুৱেল ইনষ্টলমেণ্ট। ঠিক আছে, তো 3টা ইকুৱেল ইনষ্টলমেণ্ট দিছিলে, ডিচেম্বৰ 2025, জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী 2026। ঠিক আছে, এই ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 2026 3টা ইনষ্টলমেণ্টত আপোনালোকে এই DA-টো পাব বুলি কৈছিলে। কিন্তু এই বৰ্তমান যিখন মানে নটিচ দিলে ইয়াত কোনো ধৰণৰ এৰিয়াৰ বিষয়ে কোনো মেনশ্যন নাই। চ' সেইবাবেহে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে হয়তো পৰৱৰ্তী সময়ত ইয়াৰ মডিফিকেশ্যন ইয়াক লৈ ওলাবও পাৰে, বা কিন্তু বৰ্তমান তাৰিখত ইয়াক লৈ মানে যিটো 60% DA হ'ল তাৰ এৰিয়াৰ সংক্ৰান্তত কিন্তু কোনো ধৰণৰ বৰ্তমান নটিচত ইয়াৰ উল্লেখ নাই। পৰৱৰ্তী সময়ত যদি মডিফিকেশ্যন ওলায় আপোনালোকক মই জ্ঞাত কৰিম। আৰু যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে, আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব, আৰু মডিফিকেশ্যন ওলাব নে নোলাব আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। ঠিকে আছে, শেষলৈ চোৱাৰ ভিডিঅ'টো ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ।